স্বাগতম জানাইছো আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব ওলাইছো অখিল গগৈ জামিন আবেদন বিচাৰি বা জামিন প্ৰসংগত এবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আৰু ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি ৰায় আছিল সেই ৰায় বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে অখিল গগৈয়ে এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাইছো যে জামিন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত বৰ্তমান আবেদন লৈ গৈছে অখিল গগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আবেদনৰ সন্দৰ্ভত বা ৰায় যি আছিল সেই ৰায় বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে বৰ্তমান অখিল গগৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈ জামিন নাকচ কৰিছিল আৰু তাৰ পাছতে এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অখিল গগৈ বিগত এটা বছৰতকৈ অধিক সময় জেলতে আছে অখিল গগৈ অৱশ্যে শুনানিৰ দিন বৰ্তমানলৈকে ধাৰ্য কৰা হোৱা নাই বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি ৰায় আছিল সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ আবেদন জনাইছে অখিল গগৈৰ অধিবক্তাই এই মুহূৰ্তৰ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো যে প্ৰসংগ হ'ল অখিল গগৈৰ জামিন আৰু এবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে অখিল গগৈ বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে যি অখিল গগৈৰ জামিন নাকচ কৰিছিল সেই নাকচ কৰা ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে এই সন্দৰ্ভত শুনানিৰ দিন এই মুহূৰ্তলৈকে ধাৰ্য কৰা হোৱা নাই কিন্তু অখিল গগৈৰ অধিবক্তাই বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বৰ্তমান আবেদন জনাইছে যে জামিন প্ৰসংগ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিছিল আৰু এই যি ৰায় আছে এই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে অখিল গগৈ আমাৰ দৰ্শকসকলক জনাই থওঁ যে উচ্চতম ন্যায়ালয়ত পুনে পুনে জামিন আবেদন কৰিব নোৱাৰে বা জামিন সন্দৰ্ভত কোনো ধৰণৰ আবেদন উচ্চতম ন্যায়ালয়ত পুনে পুনে নাযায় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি সিদ্ধান্ত থাকে জামিন সন্দৰ্ভত যি ৰায় থাকে সেই ৰায়ৰ বিৰুদ্ধেহে উচ্চতম ন্যায়ালয়ত যাব পাৰি উচ্চতম ন্যায়ালয়ে কোনো ধৰণৰ জামিন সন্দৰ্ভীয় গোচৰ পুনে পুনে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব নোৱাৰি এটো উচ্চতম ন্যায়ালয়ে এনে ধৰণৰ গোচৰ নলয় কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে যি জামিন নাকচ কৰিছিল সেই নাকচ কৰা ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বৰ্তমান দ্বাৰস্থ হৈছে অখিল গগৈৰ অধিবক্তা বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন নাকচ সন্দৰ্ভত দিয়া ৰায়ৰ বিৰুদ্ধে অখিল গগৈৰ যি অধিবক্তা আছে অধিবক্তাই উচ্চতম ন্যায়ালয়ত সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছে আৰু এই মুহূৰ্তত শুনানিৰ দিন ধাৰ্য কৰা হোৱা নাই কেতিয়া শুনানি হ'ব উচ্চতম ন্যায়ালয়ত এই প্ৰসংগত কেতিয়া শুনানি হ'ব সেই শুনানিৰ দিন এই মুহূৰ্তলৈকে ধাৰ্য কৰা হোৱা নাই কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন নাকচ কৰা যি ৰায় আছে সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছে অখিল গগৈ আৰু বৃহস্পতিবাৰে অখিল গগৈৰ অধিবক্তাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন জনাইছে আৰু যি আবেদনত গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন নাকচ কৰিছিল সেই ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত বৰ্তমান দ্বাৰস্থ হৈছে অখিল গগৈ অৱশ্যে শুনানি কেতিয়া হ'ব সেই সন্দৰ্ভত এই মুহূৰ্তলৈকে তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই